নমস্কাৰ সকলোকে মোৰ নাম গীতাঞ্জলি স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ মই গৈছিলোঁ ৰাজস্থানৰ অজমেৰ চহৰৰ অনাসাগৰ ঝিলটো চাবলৈ অনাসাগৰ ঝিলটো ঐতিহাসিক আৰু কৃত্ৰিম এটা ঝিল এই ঝিলটো 1200 শতাব্দীত চৌহান বংশৰ ৰজা অনুৰাজ চৌহানে বনাইছিলে এই ঝিলটো তেওঁৰ নামেৰেই নামাকৰণ কৰা হৈছিলে সেইবাবে এই ঝিলটো অনাসাগৰ বুলি জনাজাত এই ঝিলটো জানিব পৰা মতে লুনি নদীৰ ওপৰত বান্ধ বনাই বনোৱা হৈছিলে যিহেতু সেই সময়ত পানীৰ সংকট হৈছিলে পানীৰ সংকটৰ পৰা বাচিবলৈ এই ঝিলটো বনোৱা হৈছিলে এই ঝিলটো অজমেৰ চহৰখনৰ সৌন্দৰ্য বঢ়োৱাত এক বিশেষ ভূমিকা পালন কৰিছে এই ঝিলটোৰ ক্ষেত্ৰফল চাবলৈ গ'লে 13 কিলোমিটাৰ আৰু দ প্ৰায় 4.4 মিটাৰমান হ'ব অনাসাগৰ ঝিলটো দেখিবলৈ বিৰাটেই সুন্দৰ মোৰ চাই বিৰাটেই ভাল লাগিছিলে আপোনালোকে কেনে পালে জনাবচোন আৰু ভিডিঅ'টো পাৰিলে লাইক সাবস্ক্ৰাইব কৰি দিব যাতে মই অন্য এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ ধন্যবাদ